মাজনীও তোমাৰ সন্তান নহয়? সেইটো মই কেতিয়া ক'লো? শুনা, মোক মাজনীৰ খবৰ লাগে। তাইক মই মোৰ ঘৰলৈ উভতাই আনিম। মই তাইৰ ওচৰত ক্ষমা বিচাৰিম আৰু তাই যি বিচাৰে সেয়া পূৰণ কৰিবলৈ চেষ্টা কৰিম। হয়তো তেতিয়াহে তাইৰ ওচৰত কৰা ভুলবোৰৰ প্ৰায়চিত্ত কৰা হ'ব। কিন্তু পদ্মনাভে জানো তাইক গ্ৰহণ কৰিব? পদ্মনাভক ময়ো পাহৰি পেলাম আৰু তাই ভাল পোৱা সেই ল'ৰাজনকো মই বিচাৰিম। আৰু যদি বিচাৰি নাপাওঁ তেনেহ'লে তাই ভাল পোৱা যিকোনো এজন ল'ৰাৰ লগত মই তাইক বিয়া দিম। পাগল হৈছা নেকি তুমি? মই পগলা হৈছোঁ। একমাত্ৰ সন্তান ঘৰৰ পৰা ওলাই গৈছে, মই পাগল নহওঁ? কিন্তু তোমাৰ তাৰ বাবে অকণো অনুশোচনা হোৱা নাই। কেৱল টকা লাগে তোমাক, টকাৰ খকে ধৰিছে তোমাক। কি হ'ল? ৰৈ গ'লা কিয়? তুমি যেতিয়া এনেকুৱা ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিলা, তেন্তে এতিয়া মই মোৰ সিদ্ধান্ত ল'ম। ভণ্টি ক মই এজেগাত আছোঁ ৰ। কি? কেতিয়া? হ'ব দে, মই একদম ঠিক টাইমত পাই যাম। কি হ'ল? ভিতৰলৈ নেমাত? তুমি? আহা বহা। অনন্যা ক'লৈ গ'ল? তাই কামলৈ গৈছে। বহাচোন। কি হ'ল? ইমান ভয় সংকোচ কৰি আছ যে? তই চাগে ভাবিছ মই তোৰ মাৰ দেউতাৰৰ এজেণ্ট হৈ তোক ঘৰলৈ উভতাই নিবলৈ আহিছোঁ। তই মোৰ একমাত্ৰ মৰমৰ ভাগিন। তোক মই যিমান ভাল পাওঁ, তোৰ ঘৰখনক মই তাতকৈ বেছি বেয়া পাওঁ। ভয় নকৰিবি, মই তোক উভতাই নিবলৈ অহা নাই। মাত্ৰ মই তোক এবাৰ চাবলৈ আহিছোঁ। তই দুখত আছ নেকি? কিন্তু এতিয়া গম পালোঁ তই দুখত নাই। কিন্তু তুমি মোক ইয়াত বিচাৰি কেনেকৈ পালা? চিম্পুল কথা, তোৰ মোবাইলৰ ছুইচ অফ। মই অফিচৰ পৰা কল লিষ্ট উলিয়ালোঁ। তই লাষ্ট কল অনন্যালৈ কৰিছ। মই অনন্যাৰ এড্ৰেছ উলিয়ালোঁ, গম পালোঁ তই ইয়াতে আছ। বাহ, তুমি দেখোন বহুত এক্সপাৰ্ট। CIDত জইন নকৰা কেলে? শুন, মাৰ আৰু দেউতাৰ এতিয়াও টিঙৰ পৰা নমা নাই। টিঙৰ পৰা নমা নাই মানে? ফকৰা যোজনা এষাৰ আছে, নাও বুৰিলেও টিঙৰ পৰা নেনামে। অহংকাৰী মানুহৰ সকলো শেষ হৈ গ'লেও সিহঁতে অহংকাৰ ত্যাগ নকৰে। বুজিলোঁ দিয়া। পিছে তই এতিয়া কি ভাবিছ? বিশেষ একো ভবা নাই, কিন্তু ঘৰলৈ আৰু উভতি নাযাওঁ বুলি ভাবিছোঁ। ময়ো সেইটো নিবিচাৰোঁ, কিন্তু তই এনেকৈ লুকাই লুকাই কিমান দিন এনেকৈ থাকিবি? নাজানো। জানিব লাগিব, তোৰ মাৰ দেউতাৰহঁত অভিজাত্য ঘৰৰ মদ গড়বিলক। সিহঁতেও সিহঁতৰ অভিজাত্যত চেকা পৰিবলৈ নিদিয়ে। গতিকে সিহঁতে যিকোনো প্ৰকাৰে তোক নিবই আৰু নি পেলাই তোক আগৰ দৰে সেই পিঞ্জৰাত ৰখাৰ ব্যৱস্থা কৰিব। মই এতিয়া ইমান দুৰ্বল নহয় মামা। আগতে মোৰ সৰলতাক তেওঁলোকে দুৰ্বলতা বুলি ভাবি লৈছিল। এতিয়া মই আগতকৈ সম্পূৰ্ণ বেলেগ। নহয়, তই এতিয়াও দুৰ্বল হৈয়ে আছ, কাৰণ তোৰ পক্ষত কোনো নাই। হয়তো মই আৰু অন্যান্যৰ বাহিৰে, কিন্তু সিহঁতৰ পক্ষ এতিয়াও সবল হৈ আছে। মানে মই বুজা নাই মামা। ৰুক্মিণীক বিয়া দিবলৈ ৰুক্মিণীৰ ককায়েক ৰুক্মবীৰে শিশুপালক মাতি আনিছে। শিশুপালৰ লগত আকৌ জৰাসন্ধকে ধৰি অনেক বীৰ আছিল। কিন্তু ৰুক্মিণীক কোনে ৰক্ষা কৰিছিল জান? একমাত্ৰ ভগৱান শ্ৰীকৃষ্ণই। এতিয়া শুন, আজি তহঁতৰ ঘৰলৈ পদ্মনাভ আৰু
পদ্মনাভৰ মাক আহিব। কি কিন্তু কিয় নাজানো এইবাৰ বা আকৌ কি নতুন অভিসন্ধি। এইবাৰ সিহঁত বেছি সতৰ্ক হ'ব, গতিকে তয়ো সাৱধান হ'ব লাগিব। হ'লনে তোৰ? ব'লা মা। শুন, তই তাত গৈ কথাবোৰ অলপ ভাবি চিন্তি কবি। নক'বলগীয়া কিছুমান কথা কৈ যাতে সমস্যা বঢ়াই নল। হ'ব মা, মই সৰু ল'ৰা হৈ থকা নাই নহয় যে সকলো কথা বুজাব লাগিব। বুজাব লগা হৈছে, কাৰণ বুজি পোৱা হৈ তই কিমান কি কৰিছ দেখিছো নহয়। মা, এইবোৰ কথা এতিয়া আলোচনা কৰি থাকিলে তাতে গৈ পাওঁতে দেৰি হ'ব। ব'লা ব'লা। বল। হেল্ল' আমু, কি কৰি আছ? এনে আছো। আচ্ছা শুন, মই বজাৰ কৰিবলৈ গৈ আছো। তোৰ কি খাবলৈ মন গৈছে ক, মই লৈ যাম। মোৰ খাবলৈ একো মন যোৱা নাই। তোৰ যদি কিবা মন আছে তই আন। আৰে মোৰ পচন্দৰ মতে নহয়, আজি তোৰ পচন্দৰ মতে খাম। কচোন তোৰ কি খাবলৈ মন গৈছে, মই তাকে লৈ যাম। আৰে একো মন যোৱা নাই, তই আন কিবা। ক না আমু, একো নহয় কচোন। জীৱন মামা আহিছে, আনিলে কিবা আন বাৰু। ঠিক আছে দে, মই তোৰ পচন্দৰ লোকেল চিকেন লৈ গৈ আছো। হ'ব, দুইজনে মিলি বনাম। অ'কে বাই, মই সোনকালে পাই আছো। ভনিতা, অঁ বাইদেউ, চব ৰেডি কৰি থৈছ নহয়? চব ৰেডি আছে বাইদেউ। আৰু শুনচোন, ফ্ৰিজত মাছ বা চিকেন কিবা আছেনে? চব আছে বাইদেউ, কিন্তু চাহৰ লগত। এই চাহৰ লগত নহয় অ', এবাৰ ভাত খাবলৈ কৈ চাম। যদি খাওঁ বুলি কয় তেতিয়া কি কৰিবি? আপুনি চিন্তা কৰিব নালাগে বাইদেউ, মই সকলো বনাই দিম। আৰু শুন, চাহ দিওঁতে মিঠাই বিস্কিটখিনি ভালদৰে সজাই দিবি দেই। হ'ব বাইদেউ। দাদা এতিয়াও কিয় আহি নাপালে? ফোনটো বাজি আছে, ৰিচিভ নকৰে কিয়? কিবাহত ব্যস্ত আছে চাগে। অঁ হেৰি কৰ, তই কামখিনি ভালকৈ কৰিবি। মই ওপৰৰ পৰা আহি আছো। হ'ব বাইদেউ। তাৰমানে আপুনিয়ে মামা, যিটো ষ্টাইলত মোৰ লগত কথা পাতিলে মইতো ধৰিবই নোৱাৰিলো। আপুনি আগতে ক'ৰবাত এক্টিং চেক্টিং কৰিছিলে নেকি মামা? জীৱন মামা তামাম এক্টৰ। তয়ো যে মানুহ, তোক ফোন কৰিলে আৰু তই এড্ৰেছটো দি দিবি। আৰে যেনেকে মোৰ লগত কথা পাতিছে মই নিদিয়াকে নোৱাৰিলো। মামা প্লিজ আকৌ এবাৰ কৰি দেখাওক না। হ'ব দিয়া, কেতিয়াবা পিছত আকৌ দেখাম। এটা কথা, ভণ্টিয়ে কিন্তু মোলৈ ফোন কৰি আছে। আমাৰ হাতত কিন্তু সময় কম, এতিয়াই কিন্তু এটা সিদ্ধান্ত ল'ব লাগিব। তাকেইতো, মামাৰ মুখৰ পৰা যিখিনি শুনিছো, তই ইয়াত থকাটো বৰ বেছি ছেফ নহ'ব। কিন্তু মই যাম ক'লে? তই ৰশ্মি তালৈ যাব লাগিব, তাত তোক কোনো বিচাৰি নাপায়। ৰশ্মি মানে? আমাৰ অমু সৰু থাকোঁতে দুইজনীয়ে একেলগে খেলি ধূলি ডাঙৰ হৈছিল। তাই এতিয়া ক'ত আছে মামা? নিজৰ ঘৰত আছে। ভণ্টি আৰু জোৱায়ে তাইকো খেদি দিলে। কেতিয়া? বহু বছৰ হ'ল। কিন্তু পুলিচ গৈতো তাই ঘৰো ওলাবগে পাৰে। নোৱাৰে নোৱাৰে, কাৰণ ৰশ্মিক ভণ্টিহঁতৰ ঘৰলৈ আনি দিছিলোঁ মই। মোৰ বাহিৰে ৰশ্মিৰ ঠিকনা আৰু কোনেও নাজানে। এই ৰশ্মি বোলা ছোৱালীজনীৰ ক'ত ঘৰ? পাহাৰৰ সিপাৰে এখন সৰু গাঁৱত, য'ত আজিলৈকে কাৰেণ্টেই যোৱা নাই। চাৰিওফালে এখন সেউজীয়া গাঁও। কিন্তু ইমান ভিতৰুৱা গাঁও এখনত এই কেনেকৈ থাকিব? পাৰিব লাগিব। মহাভাৰতত জানো পাণ্ডৱসকলেও অজ্ঞাত বাঘ খটা নাছিলে? তাইও অজ্ঞাত বাঘ খাটিব লাগিব, কাৰণ তাইও জানো এখন যুদ্ধৰে প্ৰস্তুতি কৰি থকা নাই। মই পাৰিম। শুনা অনন্যা, আমাৰ হাতত সময় খুব কম। কাইলৈৰ ভিতৰত বেলেগৰ নামত এখন চিম কাৰ্ড আৰু এটা মোবাইল যিকোনো প্ৰকাৰে যোগাৰ কৰি আমাৰ অমুৰ হাতত দিব লাগিব। আৰু দিনৰ 12 বজাত তোমালোক ইয়াৰ পৰা ৰাওনা হ'ব লাগিব।
ৰাতি তোমালোক তেজপুৰত থাকিব লাগিব। নাই নাই, হোটেলত নহয়, ক'ত থাকিবা সেইটো মই তোমাক জনাম। তাৰপিছত তুমি গৈ আমাৰ অম্ৰপালিক ৰশ্মিহঁতৰ ঘৰত থৈ আহিবা। বাপৰে মামা, একেবাৰে দেখোন হিন্দী চিনেমাৰ নিচিনা কাহিনীটো। আৰু শুনা, তাইৰ ফোন নম্বৰটো তুমি আৰু আমি দুজনেহে জানিম, বাকী যাতে কোনো নাজানে। অ'কে। আৰু আমিও ইজনে সিজনক কোনো কাৰণত যোগাযোগ নকৰোঁ। ঠিক আছে, ডান। ভা মামা, একদমচোন হলিউড চিনেমাৰ দৰে ৰহস্যময়। বাৰু এইবিলাক কথা বাদ দে। মই অহাকালি দিনটোলৈকে পুলিচৰ আগত তোৰ কথা নোকোৱাকৈ থাকিবলৈ চেষ্টা কৰিম। বাকীবিলাক কথা অনন্যাৰ ফোনত ৰাতিলৈ মই তোক ফাইনেলি জনাম। বাৰু মই এতিয়া গৈ থাকোঁ, মোৰ দেৰি হৈছে। হ'ব দে। তাই আমাৰ দুইখন ঘৰকে প্ৰব্লেমত পেলাই থৈ গ'ল। ছ'চাইটিত আমাৰ দুইখন ঘৰৰে ষ্টেটাছ এটা আছে, গতিকে পুলিচকো খবৰ দিব নোৱাৰোঁ, সকলোৱে গম পাই যাব। কি যে কৰোঁ মই একো ভাবিয়েই পোৱা নাই। তাকেইতো, কি কৰিলে ভাল হয় বাৰু পদ্মনাভ? মই কামটো প্ৰাইভেট পাৰ্টি এটাক দিম বুলি ভাবিছোঁ। সিহঁতে ওলাই দিম বুলিতো কৈছে, কিন্তু অমৰপালিক পোৱাৰ পিছত কি কৰিব? কি কৰিব মানে? নহয় মানে তাইক আকৌ পোৱাৰ পিছত ৰাখিব পাৰিবনে? তাই যদি আকৌ পলাই যায়? সেইটো তুমি মোৰ ওপৰত এৰি দিয়া পদ্মনাভ। এইবাৰ তাই আহিলে তাইক ঘৰত ৰাখি থওঁ, তাৰ ব্যৱস্থা মই কৰিম। এইবোৰ তুমি কি কৈছা? তাৰমানে তুমি তাইক গৃহবন্দী কৰি ৰাখিবা? ৰাখিব লাগিব। দুইখন ঘৰৰ বদনাম কৰিবলৈ তাইক আমি মুক্তভাৱে ঘূৰিবলৈ দিব লাগিব নেকি? তাই কাৰণে আমাৰ দুইখন ঘৰৰ মাজত সম্পৰ্কবোৰ বেয়া হৈ গৈছে। আপুনি ঠিকেই কৈছে। আচলতে পদ্মৰ বিয়াৰ পিছত আমি দুইখন ঘৰ মিলি এটা ডাঙৰ প্ৰজেক্টত কাম কৰাৰ কথা ভাবিছিলোঁ। পিছে তাই পদ্মৰ লগত যেতিয়া ডিভৰ্চৰ কথা ভাবিলে, তেতিয়া আৰু এই প্ৰজেক্ট আগ নাবাঢ়িল। প্ৰজেক্ট? কি প্ৰজেক্ট? মই দেখোন একো গমেই নাপাওঁ। আপুনি একো গমেই নাপায় নেকি? তেনেহ'লে কাইলৈ পাৰ্টিটো কামটো দি দিওঁ। সিহঁতে এসপ্তাহৰ ভিতৰতে কামটো কৰি দিম বুলি কৈছে। দি দিয়া, পইচা উঠি যি লাগে মই দিম, কিন্তু চাবা যাতে পাৰ্টিটোৱে মোৰ লগত কথা নাপাতে। ইয়াতে পইচাৰ কথা নাই, ইয়াতে দুইখন পৰিয়ালৰ মান সন্মানৰ কথা জড়িত হৈ পৰিছে। তোৰ মামা কিন্তু বেলেগ মানুহ, সাংঘাতিক। বৰ মৰম কৰে মোক। তাতে থচোন। মা পাপাক চকু পাৰি দেখিব নোৱাৰে। তাকেইতো, হঠাতে আহি কেনেকুৱা এটা প্লেনিং কৰি থৈ গ'ল দেখিলি? আচ্ছা শুন না, তোৰ হাতত পইচা পাতি কিমান আছে? তোৰ এই অজ্ঞাত বাহ বা কিমান দিনৰ হয় সেইটোতো কোনো ঠিক নাই। আছে আছে, তই চিন্তা কৰিব নালাগে। আৰু মই ভাবিছোঁ কেইটামান তোৰ হাততো দি থৈ যাম। তই পাগল হৈছ নেকি? নাই হোৱা, তোৰ তাত এতিয়া অলপ ৰাখি থচোন, পিছত কেতিয়াবা আমাৰে দৰকাৰ হ'ব। তই তোৰ ৰশ্মিৰ লগত গোটেই লাইফ টাইমৰ কাৰণে নাথাক। তোৰ এষ্টাব্লিছমেণ্টৰ কিবা এটা কৰিব লাগিব। ভাবি চাওঁ ৰ কি কৰিব পৰা যায়। হ'ব দে, তই আছ, মামা আছে, মোৰ কি চিন্তা আছে। শুনচোন, কাইলৈ চিম কাৰ্ডখন কেনেকৈ উলিয়াবি? তই সেইবোৰ চিন্তা কৰিব নালাগে, চব মেনেজ হৈ যাব। তই ইমান দূৰ গাড়ী চলাব পাৰিবি জানো? ড্ৰাইভাৰ এটাকে লৈ লওঁ নেকি? নাই নাই নাই, কোনো ড্ৰাইভাৰ ল'ব নালাগে।